নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 3 অনুশীলনী 3.2ৰ কুৱেশ্যনটো আমি চাম। কুৱেশ্যন দুটা আৰু তিনিটা আছে আমাৰ। এতিয়া চোৱা, এইকেইটা কোঅৰ্ডিনেট সমতলৰ বিন্দু আৰু আমি কি পাইছিলোঁ যে এইপিনে কৰিবৰ কাৰণে আমি আগতে কি কৰিছিলোঁ যে আমি সংখ্যা ৰেখাটো জানি ল'ব লাগিব। সংখ্যা ৰেখাটো আমি আগতেও বুজাইছোঁ 3.1ত ভালদৰে বুজাইছোঁ। যিসকলে 3.1 চনে আগৰ ভিডিঅ'টো চাই ল'বা। এতিয়া 3.1ত যিকেইটা বুজাইছোঁ আকৌ আমি সংখ্যা ৰেখাটো ভালদৰে বুজাই আছোঁ। চোৱা, এইটো আমাৰ সংখ্যা ৰেখাৰ মূল বিন্দু কি আছিলে? এইটো এটা মূল বিন্দু, এইটো আমাৰ শূন্য অ' বুলি ধৰিছিলোঁ। মূল বিন্দুৰ স্থানাংক আছিলে আমাৰ 0.0। এইটো কি বুলি কয়? 0.0 মূল বিন্দু। এইটোক আমাৰ কি বুলি কয়? মূল বিন্দু। এইটো মূল বিন্দু কয়। এইটো আমাৰ ওপৰ ইফালে যিটো আছিল এইটো আছিল এক্সৰ পজিটিভ ছাইড, এইটো এক্সৰ নেগেটিভ ছাইড, ঋণাত্মক ছাইড। এইটো ৱাইৰ পজিটিভ ছাইড, এইটো ৱাইৰ নেগেটিভ ছাইড। আৰু আমাৰ কি আছিলে ইফালে? চোৱা, ইফালে কি আছিলে আমাৰ ছেম ডিষ্টেঞ্চত আমাৰ প্লাছৰ মানকেইটা এক্সৰ মান আহিছিলে যে 1 2 3 4 5 6। ইফালে ৱাইৰ মানকেইটা গুচি গৈছিলে আমাৰ পজিটিভৰ 1 2 3 4 5। ইফালে যিকেইটা মাইনাছ আছিলে আমাৰ মাইনাছৰ আহিছিল, কিন্তু এক্সৰ মাইনাছ -1 -2 -3 -4 -5 গোটেইকেইটা ছেম ডিষ্টেঞ্চত আছে আমাৰ। ইফালে আছিলে মাইনাছৰ, কিন্তু এইফালে ৱাইৰ মাইনাছ আহিছে -1 -2 -3 -4 -5 এনেকৈ গৈ থাকিব। এতিয়া আমাৰ ইয়াত কেইটা চুক আছে? কেতিয়াবা সুধিব পাৰে তোমালোকক, ইয়াত কেইটা চুক আছে? সংখ্যা ৰেখাটোত আমাৰ 4টা চুক আছে। এইটো এটা চুক, এইটো এটা চুক, এইবাৰৰ পৰা এইখিনি এটা চুক, এইবাৰৰ পৰা এইখিনি এটা চুক। এই চুকটো যিটো আছে, এই চুকটোৰ আমাৰ আছে এক্সৰ পজিটিভ আৰু ৱাইৰ পজিটিভ। মানে এই চুকটোত আমাৰ ৱাই এক্স পজিটিভ পাম, ধৰা 2.5 পাম, 2.6 পাম। ইয়াত কোনো মাইনাছ নাথাকিব, বুজিছা? ইয়াত যিকেইটা মান পাম এক্সৰ আৰু ৱাইৰ পজিটিভ থাকিব। এইটো চুকত কি থাকে চোৱা, এইটো চুকত আমাৰ এক্স কি আহে? মাইনাছৰ আহে, এক্স মাইনাছ। ৱাইৰ কি থাকে? প্লাছ। মানে ইয়াত যিকেইটা মান পাম, ধৰা এইটো মান পালোঁ -3/2। আগৰটোত মাইনাছ থাকিব, পিছৰটোত প্লাছ থাকিব পাৰে, কিন্তু আগৰটোত আমাৰ মাইনাছ থাকিব। ইয়াত যিকেইটা মান পাম, প্ৰথমটো মাইনাছৰ, পিছৰটো প্লাছ। আমি দুটা চুক পাই গ'লোঁ। এই 3 নম্বৰটো চুকটোত চোৱা, 3 নম্বৰ চুকটোত আমাৰ এক্স কি আহি আছে? মাইনাছৰ মাইনাছ, ৱাই কি আছে? মাইনাছ, দুইটা মাইনাছ। মানে যিকেইটা মান পাম, ধৰা -3/-2 -5, এইবিলাক মান ইয়াত নাপাম। পজিটিভৰ মান চব ইয়াত থাকিব, দুইটা পজিটিভ, দুইটা নেগেটিভ চব ইয়াত। ইয়াত এটা পজিটিভ, এটা নেগেটিভ, এক্সৰ নেগেটিভ। ইয়াত তাকে আমাৰ চোৱা, ইফালে এক্স কি আহি আছে? পজিটিভ, ইফালে ৱাই কি আহি আছে? নেগেটিভ। ইয়াত থাকিব পজিটিভ নেগেটিভ, ইয়াত নেগেটিভ পজিটিভ, পজিটিভ পজিটিভ আৰু নেগেটিভ নেগেটিভ। এইকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা। এইকেইটা হৈছে আমাৰ মেইন 2 নম্বৰ 2.2 কৰিবৰ কাৰণে। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? কাৰ্ডিয় সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ, মানে আমি যিটো কাৰ্ডিয় সমতল এতিয়া বনাইছিলোঁ, বিন্দু এটা নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব মানে কি? যিটো এটা থিয় হৈ থাকে, উলম্বভাৱে অংকন কৰা ৰেখা দুটাৰ নাম কি? এতিয়া 1 নম্বৰ একটো আমি লিখি দিওঁ যে একৰ 1 নম্বৰটো এনচাৰ লিখি দিওঁ। কি কৈছে? অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা। আমি এটা ৰেখা অংকন কৰিছোঁ, ইফালে এটা ৰেখা অংকন কৰিছোঁ, ইফালে এইটো হৈছে আমাৰ উলম্ব ৰেখা আৰু এইটো আছে অনুভূমিক ৰেখা, মানে ভূমিৰ লগত যিটো অনুভূমিক ৰেখা। অনুভূমিক ৰেখা যিটো আমাৰ প্ৰথমে দিছে যে অনুভূমিক ৰেখা, অনুভূমিক ৰেখাটোৰ নাম কি? আমি এক্স অক্ষ। ইয়াত লিখিম আমি কি দুটা পাইছোঁ যে এক্স অক্ষ, আৰু লিখিম বাদে কি কৈছে? উলম্বভাৱে ৰেখাটোৰ নাম কি দিব লাগিছিলে? আমি লিখিম ৱাই অক্ষ। আমি দুটা পাই গৈছোঁ, 1 নম্বৰ এনচাৰ আহি গ'ল। এতিয়া আমাৰ 2 নম্বৰ নিশ্চয় বুজি পাইছা। 2 নম্বৰ কুৱেশ্যনটো চোৱা, 1ৰ 2 নম্বৰ আছে। কৈছে এটা ৰেখা দুইটালে সমতলখন সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? এটা ৰেখা দুয়োটা সমতল, এটা ৰেখাই, এই ৰেখাকেইটাই সমতল, এটা ৰেখাই মানে এই ৰেখাটো এই সমতলত কি কৈছে? সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? অংশ আমি পাইছোঁ, কেইটা অংশ পাইছোঁ? আমি 4টা ভাগ কৰি দিলে আমি কি পাইছোঁ? 4টা অংশ পাই গৈছোঁ। এই অংশকেইটাৰ নাম কি? আমাৰ চুক। এতিয়া আমাৰ 4টা অংশৰ নাম কি? আমি চুক। এটা হ'লে চুক আৰু এইটো গোটেইকেইটা আছে, আমি কি লিখিম? চুকবোৰ। এতিয়া 2 নম্বৰটো লিখিম এনচাৰ চুকবোৰ। এতিয়া 3 নম্বৰলৈ যাম।
3 নম্বৰ 1 3 কি আছে এটা ৰেখাই দুইটা পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি এইটো আমি আগতে দেখাই আছো এটা ৰেখাই আৰু এটা বিন্দু যেতিয়া ছেদ কৰে এই বিন্দু হয় এটা আমি ও বুলি দিছিলো এই বিন্দুৰ নাম কি আছিল মূল বিন্দু হে এইখিনি এটো 1 নম্বৰৰ 1 মাৰ্কৰ আহিবই পাৰে অপচন টাইপ ক'ব মূল বিন্দু বেলেগ বিন্দু দিব পাৰে নাম তোমালোকে মূল বিন্দুটো সিলেক্ট কৰিব লাগিব মূল বিন্দু এতিয়া চোৱা পিছত আমাৰ আহি আছে 3 নম্বৰ 2 নম্বৰ কি কৈছে চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা মানে চিত্ৰত আমি এটো চাম এটো চাই পেলাই আমি অংক কেইটা কৰিম কিছুমান অপচন দিয়া আছে 1 নম্বৰ কি কৈছে বি বিন্দুৰ স্থানাংক এতিয়া চোৱা তোমালোকে কোৱেশ্চন কেইটা চাই যাবা মই ইয়াত বুজাই আছো আৰু 1 নম্বৰ কেইটা আমি ইয়াত লিখি দিম এতিয়া চোৱা বি বিন্দুৰ স্থানাংক আমি নিৰ্ণয় কৰিবলৈ কৈছে আমি স্থানাংক জ্যামিতি ইমান সময় এটো পঢ়াইছো যে সংখ্যা ৰেখা কেনেকৈ কোনটো চাব লাগে কোনটো পয়েন্টৰ মান কিমান এতিয়া এটো পয়েন্ট ইফালে গলে x ৰ মান বাঢ়ি যাব উপৰ ফালে গলে y ৰ মান বাঢ়ি যাব এটো বিন্দু ধৰা এটো x ৰেখা এটো y ৰেখা হে এটো বুজাই লব প্ৰথমতে ইফালে গল ইফালে কিমান আহিল x ৰ মান ইফালে এটা ব্যাকেটত দুটা মান বহাম দুটা মানৰ ভিতৰত প্ৰথমটো x ৰ মান থাকিব x ৰ মান মানে x ৰ ফালে কিমান গৈছে এক ঘৰ ইয়াত লিখিম 1 y ৰ ফালে কিমান গৈছে 1 এটো পয়েন্টৰ নাম 1.1 তেন্তে বি পয়েন্টৰ মান কিমান আমাৰ উলিয়াবলৈ দিছে বি পয়েন্টৰ মান হৈ আছে আমাৰ চোৱা x ৰ ফালে কিমান আহি আছে x ৰ ফালে আহি আছে -5 ইয়াত দুটা মান হ'ব x ৰ মানটো আছে -5 এতিয়া ক'ব পিছতটোত আমাৰ কিমান আহে y ৰ মান আহে y ৰ মান কি হ'ব y ৰ ফালে কিমান গৈছে y ৰ ফালে চোৱা এক ঘৰ দুই ঘৰ গৈছে কিন্তু পজিটিভৰ ফালে যদি তল ফালে আহিলে তেন মাইনাস y ৰ ফালে কি হয় এতিয়া হ'ব আমাৰ 2 এই তোমাৰ অকনমান আগতে হৈছে যে -5 আৰু 2 এইটো চুকৰ ভিতৰত প্ৰথমটো মাইনাসৰ আহে পিছৰটো প্লাসৰ আহে অকনমান আগতে বুজাইছো এইটো চুকৰ ভিতৰত যিকিটা মান আহিব প্ৰথমটো মাইনাসৰ পিছৰটো প্লাসৰ কেনে x ৰ কেইটা ইফালে মাইনাস ওপৰৰ কেইটা প্লাস এটা আমাৰ b ৰ মানটো তোমালোকে বহাই দিবা 2 নম্বৰ 1 নম্বৰ b বিন্দুৰ স্থানাংক -5/2 এটা 2 নম্বৰটো কি কৈছে চোৱা c বিন্দুৰ স্থানাংক কিমান c বিন্দুৰ স্থানাংক চোৱা c বিন্দুটো কত আছে আমাৰ c বিন্দু আছে ইয়াত c বিন্দুৰ স্থানাংক উলিয়াবলৈ এইটো চুকৰ ভিতৰত আমাৰ কি থাকে পজিটিভ আৰু নেগেটিভ আমাৰ এইটো পাইছিলো তেন্তে c বিন্দুৰ স্থানাংক পজিটিভ কিয় পাও ইফালে যি কিটা x ৰ মান আহে আমাৰ পজিটিভৰ আহে x ৰ ফালে কিমান আহিছে 5 গড় আহিছে x ৰ ফালে আমাৰ 5 গড় আহিছে তেন্তে আমি লিখি দিম যে এটো 5 x ৰ 5 কিন্তু y ৰ ফালে কিমান তল ফালে কিমান নামিছে y ৰ ফালে আমাৰ নামিছে -5 -5 যে c নম্বৰটো এটো লিখি দিবা 2 নম্বৰ মানে c ৰ মান 5.-5 তে 3 নম্বৰটো চোৱা -3.-5 দুইটা মাইনাসৰ আছে আমি দুইটা মাইনাস কোনটো চুকত পাইছিলো আমি দুইটা মাইনাসৰ এইটো চুকত পাইছিলো এতিয়া আমাৰ এইটো চুকত চাব লাগিব চিত্ৰটোৰ এইটো চুকত চাব লাগিব কি কৈছে c নম্বৰ এইটো বিন্দু স্থানাংক চিনাক্ত কৰিব পৰা বিন্দুটো কোন মানে কৈছে কিমান কৈছে -3 and -5 এইটো চিহ্নত -3 আৰু -5 আমি বিচাৰি ওলাম কোনটো পয়েন্টত আছে -3 মানে কি x ৰ মান -3 আছে x ৰ মান ইফালে আহিম x ৰ মানৰ কাৰণে আমাৰ কিফালে যাব লাগিব ইফালে আহিব লাগিব x ৰ মান -3 এইটো আৰু -5 y ৰ ফালে -5 যাব লাগিব এইটো বিন্দু আমাৰ -3 and -5 বিন্দুটোৰ নাম e 3 নম্বৰ লিখি দিবা e 3 নম্বৰ লিখি দিবা বিন্দুটো e 4 নম্বৰটো চোৱা 2.-4 স্থানাংক চিনাক্ত কৰা বিন্দুটো ইয়াত কি আছে x আৰু -4 প্ৰথমটো প্লাসৰ দ্বিতীয়টো মাইনাসৰ প্ৰথমটো প্লাসৰ দ্বিতীয়টো মাইনাসৰ এইটো বিন্দুত আমি চাম এইটো ঘৰত চাম কিন্তু মান কি দিয়া আছে আমাৰ মান দিয়া আছে আমাৰ 2 and -4 তে 2 মানে x ৰ ফালে 2 ঘৰ গৈছে আৰু y ৰ ফালে -4 গৈছে এইটো g পয়েন্ট 2 and -4 আমাৰ পয়েন্ট g আমি এইটোত লিখি দিম এতিয়া আমি ডি নম্বৰ চাম ডি নম্বৰ কি কৈছে ডি বিন্দুটোৰ বুজ উলিয়াব লাগে তে ডি বিন্দুটো আমি লৈ চাও ডি বিন্দুৰ স্থানাংকটো আমি উলিয়াই লও তে ডি বিন্দুটো আমি কত ডি বিন্দু স্থানাংক কিমান চোৱা x ৰ ফালে কিমান গৈছে 6 y ৰ ফালে কিমান উঠিছে 2/6/2 এতিয়া আমি জানো প্ৰথমটো x ৰ গড় যেটো থাকে এটো হয় বুজ আৰু 2 টু কোটি আমি 2 টু কোটি বুলি লম তো আমাৰ বুজ উলিয়াব দিছে আমি 6 লিখি দিম এনসার আহি যাব এতিয়া চোৱা 6 লিখি দিলো এতিয়া এজ বিন্দুটো কোটি উলিয়াব লাগে মানে y ৰ গড় যেটো আছে এটো উলিয়াব লাগে তে এজ বিন্দুটো লৈ যাও আমি
এইচ বিন্দুটো ক'ত আছে, এইচ বিন্দুৰ বৰ্তমান স্থানাংক উলিয়ালোঁ কিমান আছে। এইচ বিন্দু এক্সৰ ফালে আহিছে -5, ৱাইৰ ফালে আহিছে -3। এই কোটি উলিয়াবলৈ কোটি আছিলে আমাৰ এইটো, এতিয়া -3 এনচাৰ আহিব -3। এল বিন্দুটোৰ স্থানাংক উলিয়াই, এল বিন্দুটোৰ ডাইৰেক্ট স্থানাংক চাইছে আমাৰ, বেলেগ একো চোৱা নাই। যে এল বিন্দুৰ স্থানাংক কিমান চোৱা, এল বিন্দুটো এক্সৰ ফালে যোৱা নাই কিন্তু ৱাইৰ ফালে অকল গৈছে। এল বিন্দুৰ স্থানাংক হ'ব আমাৰ 0 আৰু ৱাইৰ ফালে কিমান উঠিছে 5 উঠিছে, কিন্তু এক্সৰ ফালে যোৱা নাই সেইকাৰণে 0.5। এতিয়া চোৱা এল বিন্দুটোৰ স্থানাংক 0.5। এতিয়া এম বিন্দুটোৰ স্থানাংক কিমান, এম বিন্দুটোৰ স্থানাংক চোৱা। এম বিন্দু ক'ত আছে আমাৰ, এম বিন্দু আছে আমাৰ এইটো। এম বিন্দুৰ আমাৰ কি উলিয়াব লাগে স্থানাংক। এম বিন্দুটো এক্সৰ ফালে কিমান আহিছে চোৱা, এক্সৰ ফালে আহিছে আমাৰ 1 গড় 2 গড় 3 গড়, আকৌ মাইনাছৰ ফালে -3 আৰু ৱাইৰ ফালে উঠাই নাই, ওপৰৰ ফালে উঠাই নাই 0, -3.0 -3.0 আমাৰ এইখিনি এনচাৰ। এতিয়া 3.2 ইয়াতে কমপ্লিট হৈছে।